ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক সভা যোৱাকালি দক্ষিণ কামৰূপৰ লোহাৰঘাটত সৎপুৰ বিৰুগাঁও ৰাজাপাৰা গাঁও পঞ্চায়তৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ উপসভাপতি হিমাংশু শেখৰ বৈশ্যৰ নেতৃত্বত এক বিশাল সাংগঠনিক সভা অনুষ্ঠিত হয়। বছৰটোৱে আমাৰ দলৰ বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আমাৰ দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ কাৰণে আমি আৰু এইবাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টি 3 মাহ পিছতে নিৰ্বাচন সেয়েহে আমাৰ দলৰ কাৰ্যনিৰ্বাহক তথা মুখপাত্ৰৰ বক্তব্যৰ জৰিয়তে গোটেই অসমত বিভিন্ন ধৰণৰ সভা আৰু বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে দুমাহ পিছত হ'বলগীয়া অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত যাতে আমি আটাই ঐক্যবদ্ধভাৱে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোটদান কৰি বাছপাৰী সমষ্টিত এক নতুন সৃষ্টি কৰিব পাৰোঁ তাৰ বাবে মই আশা ৰাখিছোঁ মই আহ্বান জনাইছোঁ আৰু আপোনালোকে প্ৰত্যেকেই শৃংখলাবদ্ধভাৱে আমাৰ আজি আহাৰ গ্ৰহণ কৰি বাইদেউ পলাকবাৰী সমষ্টিটো বিজেপিয়ে বেলেগ দলক এৰি দিব বুলি এটা পলাকবাৰী সমষ্টি এটা আমি আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী গতিকে আহাৰ গ্ৰহণ কৰি যাতে ঘৰলৈ উভতি যায় তাৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু সভা আনুষ্ঠানিকতা ভংগ হ'ব বুলি মই সিদ্ধান্ত আমাৰ দলৰ ঊৰ্ধ্বতম মহলে ল'ব আৰু তেখেতসকলে সেই কথা নিশ্চয় চিন্তা কৰিব যে দলটো এতিয়া যিটো স্থিতিত আছে বেলেগ দলৰ লগত আমি কৰিম নে নকৰিম এৰি নিদিয়ে আপোনালোকে দিয়াটো কোনো কথা নাই কাৰণ আমিতো বিচাৰিছোঁ পশ্চিমটো আমি ৰাখিম তেনেকৈ আমাৰ যিহেতু সাংগঠনিক ভেটি অন্য দলতকৈ বহুত বেছি শক্তিশালী আৰু আমাৰ মানুহবিলাকে দিনে ৰাতি একাকাৰ কৰি কাম কৰি আছে সেইকাৰণে আমাৰ দলৰ কোনো কাৰ্যকৰ্তাই নিবিচাৰে যে আমি এলায়েন্সক চিটটো এৰি দিয়া বিজেপিৰ যিখিনি কৰ্মী আছে তেখেতসকলৰ মাজতো আমি বহুত দিন অহা নাছিলোঁ আহিছিলোঁ মানে আমি দলীয় কাম কাজ কৰি আছিলোঁ কিন্তু তেখেতসকলৰ লগত আমি ডাঙৰ মিটিং আমি এই হিচাপত আমি কৰা নাছিলোঁ সেয়েহে আজি তেখেতসকলৰ লগত সকলোৱে আমাক যি ধৰণে আহি উৎসাহ দিছে আৰু সহায় সহযোগিতা আগবঢ়াইছে নিশ্চিত যে বিধানসভা নিৰ্বাচন এই অঞ্চলত আমাৰ বিগত দিনবিলাকৰ দৰে যিধৰণে আমি এই অঞ্চলৰ পৰা অধিক ভোট পাই আমি জয়যুক্ত হৈছিলোঁ নিৰ্বাচনতো সেনেকুৱা হ'ব তাতকৈ বেছি হ'ব আৰু এই অঞ্চলটোত আমাৰ যথেষ্ট ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে বিভিন্ন সাংগঠনিক কাম কাজ কৰি আছে আৰু তাৰ প্ৰেক্ষাপটতে আমাৰ 5 তাৰিখৰ পৰা 11 তাৰিখলৈকে আমাৰ বিভিন্ন জেগাত সভা সমিতি অনুষ্ঠিত কৰিছিলোঁ তাৰে আজিৰ এই সভা সেই হিচাপে সাংগঠনিক সভা ইয়াত অনুষ্ঠিত কৰা হৈছে আগন্তুক নিৰ্বাচনত আমি সকলোকে প্ৰস্তুত কৰিবৰ বাবে এক প্ৰস্তুতি সভা বুলি ক'লেও ভুল নহয় আৰু অনাগত দিনত এনেকৈ সমগ্ৰ আমাৰ 28,000 যি বুথ আছে সেই বুথত এনেধৰণৰ সভা চলি আছে আৰু আমি বিভিন্ন মেল মিটিং আৰু আমাৰ বিভিন্ন সভা ইতিমধ্যে সাংগঠনিক সভা আমাৰ চলি আছে ইয়াৰ পিছতে আমাৰ ৰাজ্যিক অফিচত কাৰ্যালয়ত 3 বজাৰ পৰা এখন মিটিং আছে আৰু তেনেধৰণৰ আমাৰ বিভিন্ন আমাৰ প্ৰভাৰী আহিছে আমাৰ প্ৰভাৰী পাণ্ডা ডাঙৰীয়া আহিছে সহপ্ৰভাৰী শৰ্মা ডাঙৰীয়া অহাকালি জে.পি. নাড্ডা ডাঙৰীয়া আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ আমাৰ তেওঁ আহিব অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু বোধহয় প্ৰধানমন্ত্ৰী অহাৰ আমাৰ যদি চৰকাৰ নাহে তেতিয়া কিন্তু বন্ধ হ'ব আৰু নিশ্চয়কৈ আমাৰ মনত ৰাখিব লাগিব আপোনালোকে যদি লক্ষ্য কৰে আমাৰ চৰকাৰে কোনো পদক্ষেপ কৰা নাই যিবিলাক সমষ্টিত আমাৰ বিধায়ক নাই তাতেও কিন্তু সমানে আমাৰ চৰকাৰী আঁচনি দিছে কিন্তু তাত কিন্তু চৰকাৰে সমানে আঁচনি দিছে যদিও মই উদাহৰণ দিওঁ যিবিলাকত কংগ্ৰেছৰ MLA আছে তাত কিন্তু আমাৰ ৰাইজে আমাৰ MLA থকা বিধায়ক থকা সমষ্টিবিলাকত আমাৰ ৰাইজে যিমানখিনি উপকৃত হৈছে তাত কিন্তু উপকৃত হোৱা নাই আৰু সেইটোৰ কাৰণে কিয়নো আমাৰ বিধায়কসকলে আমাৰ MLA বিলাকে যি আমাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত এটা ভাল সমন্বয় গঢ়ি উঠে আৰু সেইটোৰ কাৰণে আমাৰ দলৰ চৰকাৰৰ আমাৰ দলৰ MLA থকা ঠাইবিলাকত আমাৰ ভাল কাম হৈছে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰঞ্জিত দাস ডাঙৰীয়া আদি নেতাসকলে যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰে
শ্ৰদ্ধা ৰাইজ, অসম চুক্তি 35 বছৰে অসম চুক্তি মাথো কাগজত আছে। অসম চুক্তিক যিনি সন্মান কৰিছে, অসম চুক্তিক যিনি আগুৱাই লৈ গৈছে অকল ভাৰতীয় জনতা পাৰ্টীয়ে। আৰু মনত ৰাখিব 83 চনৰ যি নিৰ্বাচন, 83 চনৰ যি নিৰ্বাচন, সেই নিৰ্বাচনত কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ ৰাইজৰ আহ্বানত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। বাকী সকলো দল কংগ্ৰেছ CPM আজি কিন্তু তেওঁলোক সকলো বাগে চাগে এক হৈছে। সভাখনত ৰাইজে অকুণ্ঠ সঁহাৰি জনাই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। উক্ত সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী, AP কুইন, উজা জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, ৰাজ্যিক বিজেপিৰ সদস্য অনুপ কুমাৰ মেধি, জিলা মহিলা মৰ্চাৰ উপসভাপতি সুমিত্ৰা কলিতা, পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতা, SC মৰ্চাৰ চয়নী খণ্ডৰ সভাপতি বিকাশ বড়ো, OBBC মৰ্চাৰ জিলা সভাপতি তীৰ্থ মহন্ত, হেমাংক ঠাকুৰীকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ সমূহ বিষয়ববীয়াসকল উপস্থিত থাকে। বৰিহাটৰ পৰা খবৰ কৰিতাৰ ৰিপৰ্ট অপৰূপা টিভি। সংবাদ জগতৰ ভিৰৰ মাজতো এক সুকীয়া আৰু পৃথক পৰিচয় বিচাৰি এক অনন্য সংযোজন অপৰূপা টিভি আছামিজ নিউজ। সহস্ৰ দৰ্শকৰ আপোন হৈ উঠা অপৰূপা টিভি আছামিজ নিউজে এতিয়া দৰ্শকৰ মাজত এক নতুন আলোড়ন সৃষ্টি কৰিব গৈ আছে। দৰ্শকৰ অকুণ্ঠ সঁহাৰি আৰু চেনেহৰ টোপোলা বুকুত বান্ধি আমি আগুৱাই আহিছোঁ এক সেন্দুৰীয়া বাটেৰে। সংবাদ জগতৰ সংগ্ৰাম আৰু সংঘৰ্ষৰ কাইটিয়া বাটত আমি নিৰ্ভীক আৰু নিৰপেক্ষতাৰে আগুৱাই যোৱাৰ সূৰ্যসম প্ৰতিজ্ঞা শিৰত লৈ আগুৱাই যাম। সমাজত পিছপৰাজনৰ খবৰটো যাতে ৰাজ্য চৰকাৰ তথা দিল্লীৰ দৰবাৰত আমি লৈ যাব পাৰোঁ, তাৰ প্ৰচেষ্টা সদায় অব্যাহত থাকিব আমাৰ এই কাইটিয়া যাত্ৰাত। অপৰূপা টিভি আছামিজ নিউজত অসমৰ উপৰিও সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাৰ চহৰে নগৰে গাঁৱে ভূঞে চুকে কোণে লুকাই থকা বিভিন্ন গুৰুত্বপূৰ্ণ বা-বাতৰিবোৰ স্পষ্ট অসমীয়া ভাষাত সুন্দৰকৈ দেখিবলৈ আৰু শুনিবলৈ পাব। ইয়াৰ উপৰিও সকলোকে আমোদ দিব পৰা ভিন ভিন কাৰ্যসূচী দেখিবলৈ পাব। অপৰূপা টিভি আছামিজ নিউজ চেনেলটোত প্ৰচাৰৰ উপযোগী যিকোনো বা-বাতৰি আপুনিও আমালৈ পঠিয়াই এজন সংবাদসেৱীৰ দায়িত্ব পালন কৰিব পাৰে। আমাৰ মোবাইল নম্বৰ 9085365562। এই চেনেলটো আপুনি মোবাইলত সদায় সকলোৰে আগতে পাবলৈ অপৰূপা টিভি আছামিজ নিউজৰ ফেচবুক পেজত গৈ লাইক আৰু ফলোইঙত ক্লিক কৰক, আৰু যদি ইউটিউবত চাব বিচাৰে তেন্তে অপৰূপা টিভি আছামিজ নিউজত গৈ লাইক কৰি বেল আইকনটো বজাই দিয়ক। আপোনাৰ মৰমৰ এই চেনেলটোক ৰাইজৰ মাজত আৰু আগুৱাই নিয়াৰ বাবে আপুনি চেনেলটোক শ্বেয়াৰ কৰি আমাক সহায় কৰক, লগতে আনকো চোৱাৰ সুবিধা দিয়ক। আপোনালৈ বিনম্ৰ অনুৰোধ কৰিলোঁ। অপৰূপা টিভি আছামিজ নিউজৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনালোঁ। প্ৰিয় দৰ্শক, আপোনালৈ এটি বিনম্ৰ অনুৰোধ। অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন। অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন।